কিয় ভাল পাওঁ। পূজনীয় দেউতা, প্ৰথমতে মোৰ সেৱা গ্ৰহণ কৰিব। আশা কৰোঁ আপোনাৰ খবৰ ভাল। দেউতা, ময়ো ভালে আছোঁ। দেউতা, মই মাক বৰ ভাল পাওঁ, কাৰণ মায়ে মোক সৰুৰে পৰাই আদৰ কৰি ডাঙৰ দীঘল কৰিছে। মায়ে মোৰ বহুত যত্ন লয়, খোৱা বোৱাৰ প্ৰতি নজৰ ৰাখে, পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখে, পঢ়া শুনাত গুৰুত্ব দিয়ে। সেইবাবে মই মোৰ মাক বৰ ভাল পাওঁ। দেউতা, মই মাৰ কথা মানি চলো। দেউতা, কৰোনা ভাইৰাছৰ কাৰণে লকডাউন দিয়াৰ বাবে আমাৰ স্কুল বন্ধ হৈ আছে। সেইবাবে মোৰ পঢ়া শুনা বহুত ক্ষতি হৈছে। দেউতা, এইখিনি লিখি আজিলৈ সামৰিছোঁ। ইতি আপোনাৰ পুত্ৰ কংকন শৰ্মা। শ্ৰী কংকন শৰ্মা, ১ নম্বৰ সূত্ৰমাটিবা প্ৰাথমিক বিদ্যালয়, শ্ৰেণী পঞ্চম মান, ৰোল নং ১।